সন্মুখত 2026 বিধানসভাৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব হাইকমাণ্ডৰ হৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু বহুকেইগৰাকী জ্যেষ্ঠ নেতা ইতিমধ্যে নতুন দিল্লীত আহি উপস্থিত হৈছে আজিৰ বৈঠকখনত অংশগ্ৰহণ কৰিবৰ বাবে আৰু এই মুহূৰ্তত মোৰ হৈতে উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা তথা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া প্ৰথমে মই দেৱব্ৰত শইকীয়াক স্বাগতম জনাইছো মোৰ প্ৰথমটো প্ৰশ্ন কালিৰ দিনটো দেখা পোৱা গৈছিল বিৰোধী ঐক্য মঞ্চৰ দুজনকৈ নেতা লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে আৰু ইগোৰ সম্পৰ্কেও কৈছে কোনো এটা দলৰ ইগোক লৈ পেলাই বিৰোধী ঐক্য মঞ্চৰ যি আচলতে সম্বন্ধ সেয়া পলম কৰি থাকিব নোৱাৰি আজি এখন গুৰুত্বপূৰ্ণ আপোনালোকৰ বৈঠক আছে হাইকমাণ্ডৰ হৈতে বিৰোধী মিত্ৰতা সন্দৰ্ভত আজিৰ বৈঠকখনত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে নেকি মই প্ৰথমে আপোনাৰ পৰা সেই বিষয়ে জানিব বিচাৰিম যিটো কথা অসম জাতীয় পৰিষদ অথবা ৰাইজৰ দলৰ নেতাই কোৱা বুলি কৈছে সেই কথাটো মই যেতিয়া ভূপেন বৰাই মোক গুৱাহাটীত অনুষ্ঠিত বিভিন্ন ৰাজনৈতিক দলৰ বিজেপি বিৰোধী যি ঐক্যমঞ্চ গঠন কৰিছিল তাৰ প্ৰথম সভাখনলৈ তেওঁ মোক নিমন্ত্ৰণ জনোৱা নাছিল কৈছিল মোৰ লগত তেওঁৰ কিবা মতভেদ আছে ভৰত নৰহক প্ৰথম সভাখনত দিছিলে যদিও মই বিৰোধী দলপতি হিচাপে তেনে এখন সভাত মোক লৈ তেখেতে পাতিব লাগিছিল কাৰণটো হ'ল কেৰালা ৰাজ্যত দুটা ফৈদ আছে এটা আছে লেফ্ট ডেমক্ৰেটিক এটা আছে ইউনাইটেড ডেমক্ৰেটিক লেফ্ট ডেমক্ৰেটিকটো যিসকল বাওঁপন্থী ভাৱাধাৰাৰ ৰাজনৈতিক দল তেখেতসকলে পৰিচালনা কৰে আৰু যিটো ইউনাইটেড ডেমক্ৰেটিক সেইটোত কংগ্ৰেছ আৰু অন্যান্য কেতবোৰ দলে কৰে তাৰ যিটো মানে মিত্ৰতাৰ সম্পৰ্কীয় সভা হয় সেই সভাসমূহত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে সভাপতিত্ব নকৰে বিৰোধী দলৰ সভাপতিয়েহে দলপতিয়ে সেই সভাত সভাপতি যদিও মোক পাব লাগিছিল ভূপেন বৰা ডাঙৰীয়াই কিবা কাৰণত মোক নামাতিলে দ্বিতীয় সভাখনত মই যেতিয়া উপস্থিত হ'লোঁ মই সেই সভাখনত এটা কথাই কৈছিলোঁ সকলো দলেই নিজৰ ইগ' চুবাব লাগিব ইগ' খাব লাগিব আৰু যাৰ য'ত যি শক্তি আছে শক্তি অনুসৰি চিট দাবী কৰা উচিত মই এতিয়াও সেই দাবীতে অটল হৈ আছোঁ আৰু সেই গতিকে কংগ্ৰেছ দলৰ যিটো সংগঠন সেই সংগঠনৰ সৈতে অংগ সংগঠনৰ তুলনা কৰাটো উচিত সময়ত দেখা যায় কংগ্ৰেছ দলত প্ৰাৰ্থিত্ব প্ৰয়াসী বহুত থাকে তেওঁলোকৰ কোনোবা এজনে প্ৰাৰ্থিত্ব নাপালে তেতিয়া বিজেপিত যাব নিবিচাৰে তেওঁলোকে বিশেষকৈ সংখ্যালঘু অঞ্চলত অন্য এটা দললৈ যায় আৰু তেওঁলোকে সেই সুবিধাত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব নাপালে সেই গতিকে কংগ্ৰেছত কেতিয়াবা হস্তক্ষেপ চলে সেই হস্তক্ষেপৰ ফলত যোগ্যজনে কেতিয়াবা নাপাবও পাৰে যোগ্যজনে নাপালে তেওঁ অন্য এটা দলত গুচি যায় আৰু তেতিয়া ৰাইজেও সেই যোগ্যজনক অন্য দলৰ প্ৰাৰ্থী হ'লেও বিজেপিক প্ৰতিহত কৰিবলৈ ভোট দিয়ে সেই গতিকে তেনেকৈ হয় সেই গতিকে যিটো তেখেতসকলে কৈছে ময়ো সেইটোত সম্পূৰ্ণ এগ্ৰী কৰোঁ আৰু দলসমূহে নিজৰ নিজৰ যিটো এটা প্ৰাইড ইমানেই পাব লাগিব ইমানেই খেলিব লাগিব সেই কথাটো নাভাবি পেলাই বাস্তৱতাৰ সন্মুখীন হৈ কৰক আমিও চেষ্টা কৰি আছোঁ তেখেতসকলক এনেকুৱা নহয় যে কংগ্ৰেছৰ য'ত দুৰ্বল সেইখিনিয়ে দিম আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে আমি যেনেকৈ সকলো চিটত প্ৰাৰ্থিত্বত প্ৰতিদ্বন্দ্বিতা কৰিলেও আমি জিকিব নোৱাৰোঁ আপোনালোকে এইটো ভাবিব নালাগে যে আমাৰ লগত মিত্ৰতা কৰাৰ কাৰণে সকলো জিকিবৰ সম্ভাৱনা থকা চিটত আপোনালোকে প্ৰাৰ্থিত্ব পাব মিক্স হ'ব কিন্তু দেৱব্ৰত শইকীয়া ডাঙৰীয়া মই আচলতে পোনপটীয়াকৈ আপোনাৰ পৰা জানিব বিচাৰিম যে মিত্ৰতা সন্দৰ্ভত আজিৰ যিখন বৈঠক আপোনালোকৰ কংগ্ৰেছৰ হাইকমাণ্ডৰ সৈতে অনুষ্ঠিত হ'ব তাত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে নেকি কাৰণ সময় যথেষ্ট কম আৰু এতিয়া গ্ৰাউণ্ডত কাম কৰাৰ সময় আচলতে নিশ্চয় কিন্তু আজিৰ যিটো বৈঠক মোৰ লগত এই বৈঠকখন দিল্লীত নহ'ল হয় গুৱাহাটীতে হ'ল হয় যদিহে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে সময় পালে হয় তেখেতে ৰাতি 3-3:30 বজালৈকে দলৰ প্ৰতিজন গুৰুত্বপূৰ্ণ নেতা সময়ৰ অভাৱ মই দিল্লীত আহি তেখেতক লগ পাব লাগে সেইকাৰণে মই আহিছোঁ বাকী আমাৰ যিটো মিত্ৰতা সম্পৰ্কীয় কথা এই লগত আলোচনা কৰিম গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জৰ লগত আলোচনা কৰিব আৰু তাৰপিছত এটা ফলাফল আশা কৰিব পাৰোঁ কিন্তু আমাৰ
তেখেতে যিবিলাক সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব আগবঢ়াব সেইখিনি বিষয় লৈহে ভৱিষ্যত সময়ত আলোচনা কৰিব। যিবিলাক চিট মিত্ৰ দলৰ কাৰণে থাকিব সেইবিলাকৰ বিষয় লৈ নিশ্চিতভাৱে তেখেতৰ লগত আলোচনা নহয়। আৰু দ্বিতীয় এটা প্ৰসংগ, ভূপেন বৰা যথেষ্ট আপোনাৰ লগতো ঘনিষ্ঠ আছিল কংগ্ৰেছত থকা অৱস্থাত। কালি নিশাৰ ভাগত ভূপেন বৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছে আৰু ইতিমধ্যে এটা কথা আহিছে যে বিহপুৰীয়া সমষ্টিত ভূপেন বৰা বিজেপি প্ৰাৰ্থী হিচাপে আচলতে চূড়ান্ত হৈছে। আৰু ভূপেন বৰাই কালি সংবাদ মাধ্যমৰ আগত কৈছে যে ইমান বছৰে তেখেতে কংগ্ৰেছ দলত কাম কৰিলে, কিন্তু ৩২ বছৰে কংগ্ৰেছত যি সন্মান নাপালে সেয়া ৩২ ঘণ্টাৰ ভিতৰত কিন্তু তেখেতে বিজেপিত প্ৰথমটো প্ৰতিক্ৰিয়া দিছে। আপুনি যিখিনি কথা উপস্থাপন কৰিলে তাৰপিছত কৈছে যে ভূপেন বৰা ডাঙৰীয়াই ৩২ বছৰে নোপোৱা সন্মানটো পালে। এই কথাটো একেবাৰেই গ্ৰহণযোগ্য নহয়। প্ৰথম কথা হ'ল ভূপেন বৰা ডাঙৰীয়াই বিহপুৰীয়া নিৰ্বাচন খেলিছে, দুবাৰকৈ জয়লাভ কৰিছে আৰু পৰৱৰ্তী সময়ত তেখেতে নিজেই স্থান পৰিৱৰ্তন কৰি ৰঙানদীলৈ আহিছে। ৰঙানদীত যি সময়ত তেখেতে নিজকে ৰঙানদীৰ সন্তান বুলি চিনাকি দি পেলাই তাৰ বাসিন্দা হ'বলৈ গ'ল, তেখেতে ক'লে তেখেতৰ পিতৃঘৰ তাত আছিল আৰু আপোনাৰ তেখেতে নিজৰ ঘৰটো সজাই পৰাই লৈছে। মই গৈছিলোঁ ঘৰটোলৈ। তেখেতে নিজকে ৰঙানদীৰ সন্তান বুলি কৈ পেলাই আমাৰ কংগ্ৰেছ দলৰ যিসকল স্থানীয় নেতৃবৃন্দ আছিল তেখেতসকলৰ লগত সমপৰ্যায়লৈ নিজকে লৈ গৈছিল যে ময়ো ৰঙানদীৰ সন্তান। আৰু তাৰপিছত তেখেতে যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি, সেই গতিকে তেখেতে তাৰ পৰা খেলিব বিচাৰিলে নিশ্চয় দলে তেখেতক সন্মান জনালে হয়। এতিয়া আকৌ তেখেতে বিহপুৰীয়াটো তেখেতেই এজন প্ৰাৰ্থীক তাত এৰি থৈ অহা বুলি ক'ব পাৰি। কংগ্ৰেছ দলৰ তেখেতে তেওঁক জইন কৰালে, তেওঁক বিষয়বাব দিলে আৰু তেখেতৰ হাততেই সঁপি থৈ আহিলে যে তেওঁ কংগ্ৰেছটো উদ্ধাৰ কৰিব পাৰিব আৰু তেখেতে খেলিব। এতিয়া আকৌ তেখেতে যদি অমিত শ্বাহ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে বিহপুৰীয়ালৈ ঘূৰি যায়, মই নাজানো তাত কেনেকুৱা এটা ৰাজনৈতিক পৰিস্থিতি উদ্ভৱ হ'ব। মই জনাত অমিয়া ভূঞা ডাঙৰীয়াক মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থিত্ব দিবলৈ ইচ্ছুক নাছিলে। কিষাণ চেলৰ শীৰ্ষ নেতৃত্বক তাত বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিব বুলি কৈছিল। এতিয়া যিসকলে নিষ্ঠাৰে তাত কাম কৰি আছে তেখেতসকলৰ পৰিৱৰ্তে আমাৰ কংগ্ৰেছ দলৰ পৰা যোৱাজনক যদি দিয়ে, সেইটো কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব তেওঁলোকে ক'ব পাৰিব। আৰু এটা প্ৰসংগ, ইতিমধ্যে ভূপেন বৰাইও দল ত্যাগ কৰাৰ পিছত কৈছে APCCRৰ কথা। বৰ্তমান সময়ত অসমৰ ৰাজনীতিত এটা চৰ্চিত বিষয় APCCR। দলৰ ভিতৰত আপুনি ইতিমধ্যে সংবাদ মাধ্যমৰ আগতো কৈছে যে লবি নিশ্চয় আছে, কিন্তু কংগ্ৰেছত এটা পুৰণা দল। তো APCCR প্ৰসংগত আপুনি কি মন্তব্য দিব বিচাৰে? তেনেকুৱা ধৰণৰ আছে নেকি আচলতে? APCCR থকা বুলি মই কেতিয়াও নকওঁ। প্ৰথম কথাটো, কংগ্ৰেছৰ ইতিহাস পঢ়িলে গম পাব সুভাষ চন্দ্ৰ বসু সভাপতি হ'ব বিচাৰিছিল, মহাত্মা গান্ধীয়ে আয়োজনক কৈছিল। ঠিক একেধৰণেৰে সেই সময়ত যদি লবি আছে বুলি কয়, এতিয়া লবি থকাটো নতুন কথা নহয়, দেশ স্বাধীনতা হোৱাৰ আগৰ পৰাই। অৰ্থাৎ ঠিক লবি বুলি নকওঁ, প্ৰতিজন নেতাৰে বিশেষ ব্যক্তিত্ব থাকে। সেই ব্যক্তিত্বৰ প্ৰতি কোনোবা আকৰ্ষিত হয় আৰু আকৰ্ষিত হৈ পেলাই তেখেতৰ সমৰ্থকৰ সৃষ্টি হয়। সেইটোক আপুনি যদি লবি বুলি কয় তেতিয়াহ'লে লবিয়ে হ'ব। আৰু সেই লবি মইতো শাসকীয় পক্ষত বহুত দেখিছোঁ। ভৱেশ কলিতাৰ লবি আছিল, দিলীপ শইকীয়াৰ লবি হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লবি আছে, সৰ্বানন্দ সোণোৱালৰ লবি আছে, ঢেৰ লবি আছে। এতিয়া বিজেপি, পুৰণা বিজেপি লবি আছে। এইবিলাক তেওঁলোকে আমাৰ নিচিনাকৈ প্ৰকট নহয়, কিন্তু কথাখিনি জনা মানুহে জানে, ৰাজনৈতিক যিসকলে অংক কৰিব জানে, সাংবাদিকসকলেও জানে এইবিলাক কথা। সেই গতিকে লবি হোৱাটো কোনো অপৰাধ নিশ্চয় হ'ব নোৱাৰে, কিন্তু দলৰ ক্ষতি কৰা কাম যিকোনো নেতাই কৰিলে সেইটো অপৰাধ হ'ব। কালিৰ নিশাৰ ভাগত ভূপেন বৰাই আৰু এটা প্ৰসংগ কৈছিল যে গৌৰৱ গগৈয়ে পূৰ্বৰ পৰাই অখিল গগৈক বেয়া পায়।
অখিল গগৈ আচলতে তেখেতৰ পিতৃ নিৰ্বাচনৰ সময়তো অখিল গগৈ যথেষ্ট আচলতে সমস্যাৰ সৃষ্টি কৰিছিল আচলতে মিত্ৰতাত যি আপোনালোকৰ কিছু পিছুৱাই গৈ থকা হৈছে বা এই ধৰণৰ অখিল গগৈৰ প্ৰসংগটো আহিছে আৰু বহুতে কয় অখিল গগৈক বিৰোধী ঐক্যমঞ্চৰ বিশ্বাসত ল'বলৈ কিছু সমস্যাৰো কিন্তু সৃষ্টি হয় এই ধৰণৰ আচলতে কেলকুলেশ্যন বা অংক নিমিলাৰ কাৰণে এই দিনবোৰ মানে তাৰিখ পে তাৰিখ হৈ আছে নেকি এই মুহূৰ্তত বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতাক লৈ মই তেনেকৈ ক'বলৈ অকণমান অসুবিধা পাম 1 ফেব্ৰুৱাৰীত অখিল গগৈ আৰু আমাৰ সভাপতি ডাঙৰীয়াৰ মাজত আলোচনা হৈছিল যথেষ্টখিনি আগবাঢ়ি গৈছিল আৰু প্ৰতিটো দলেই নিজৰ দলৰ স্বাৰ্থৰ কথা চিন্তা কৰিবই লাগিব আমি যি কিছুমান নিশ্চিতভাৱে অঞ্চলত সমষ্টিত আমাৰ নেতাকৰ্মীসকলে পৰাজয় বৰণ কৰাৰ পিছতো কাম কৰি আছে আৰু তেখেতসকলেতো নতুনকৈ কাম আৰম্ভ কৰিছোঁ বুলি কৈছে সেই গতিকে এনেকুৱা কথাবিলাকত কেইটামান সমষ্টিত সমাধান উলিওৱাত অসুবিধা হৈছে এটা সঁচা কথা আৰু তেখেতসকলৰ এজন প্ৰতিনিধি আছে নিশ্চিতভাৱে 15খন 25খন আসন বিচাৰিছে আমাৰ যিহেতু ইমান বছৰ ধৰি দল সংগঠন কৰি আছে প্ৰতি সমষ্টিতে বিভিন্ন কাৰ্যসূচী লোৱা হয় আমাৰো অকণমান হেঁচা থাকে সেই হেঁচাৰ মাজতো আমি প্ৰক্ষেপণ আছে কিছুমান কেনেকুৱা হ'লে কি হ'ব সেইবিলাক চাই পেলাই নিশ্চিতভাৱে তেখেতকো সন্তুষ্ট কৰিব বিচৰা হৈছে আৰু যোৱাকালি যিখিনি কথা কৈছে মই পূৰা দেখা নাই বিভিন্নজনে কৈছে যে তেখেতে কোনোবা 5জন শীৰ্ষ নেতৃত্বৰ চিটৰ কথা কৈ আছে কিন্তু তেখেতে যিকেইটাত ঐক্যমত হৈছে সেইকেইটা কথা কোৱা নাই সেই গতিকে এনেকুৱা এটা ধাৰণা যোৱা অনুচিত মই যোৱা 29 নৱেম্বৰ দিনা বিধানসভাৰ অন্তিম দিন আছিল শীতকালীন অধিৱেশনৰ সেইদিনাই মই আপোনালোকৰ মাধ্যমেৰে অসমৰ ৰাইজক কৈছিলোঁ ডিচেম্বৰ জানুৱাৰীত আমি আগবাঢ়িব পাৰিম সেই অনুসৰি আমি যথেষ্ট আগবাঢ়িছিলোঁ কিন্তু মোৰ মুখৰ পৰা একো কথা ওলোৱা নাছিল কথাবিলাক গোপন হৈ আছিল কিন্তু অখিল গগৈ ডাঙৰীয়াই কথাখিনি পতাৰ পিছতেই সংবাদমেল দিয়ে নিজৰ ফেচবুক পোষ্ট দিয়ে এইবিলাকে অলপমান সকলো পক্ষকে হলঠেকত পেলায় এইটো ভাল কথা নহয় মই শেষৰটো প্ৰশ্নলৈ আহিছোঁ কালি আপুনি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কৈছে যে তৰুণ গগৈ আপোনাক টিকেট দিব বিচৰা নাছিল আৰু তৰুণ গগৈ টিকেট দিব বিচৰা নাছিল কিন্তু এই মুহূৰ্তত আপুনি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে এই মুহূৰ্তত মই আপোনাৰ পৰা জানিব বিচাৰিম যে এটা যথেষ্ট দীঘলীয়া সময় আপুনি কংগ্ৰেছত আছে কিন্তু এই মুহূৰ্তত সংগঠনৰ ক্ষেত্ৰত আপোনালোকৰ কিছু আচলতে মতানৈক্য আছে নেকি যাৰ বাবে গ্ৰাউণ্ডত এতিয়াও কিন্তু কংগ্ৰেছক যি ধৰণে ৰাইজে চাব বিচাৰিছিল সেই ধৰণে আপোনালোকে নামিব পৰা নাই মই এটা পুৰণা কথা এইকাৰণে কৈছোঁ যে টিকেট নাপালেও মই কংগ্ৰেছ কৰিলোঁ হয় মই বেলেগত যোৱাৰ কথা নাছিলে আৰু মোৰ মায়ে যিখন আসন খালী কৰি দিছে যিখন আসন মোৰ পৰিয়ালৰ সদস্যৰ হাতত 72 চনৰ পৰা আছে আৰু অকল থাকিলেই নহ'ব ৰাইজৰো গ্ৰহণযোগ্যতা থাকিব লাগে কাৰণ যিটো কোৱা হয় যে বংশানুবাদ হ'লেও ৰাইজে যদি একচেপ্ট নকৰে তেনেহ'লে কি লাভ আছে সেই গতিকে মই কথাটো এইটোৱে কৈছিলোঁ যে গগৈ ছাৰে মোক নিজে কৈছিল মোৰ মাতৃৰ সন্মুখতে যে তোমাৰ কেছ আছে প্ৰথম কথা আৰু পৰৱৰ্তী সময়ত তেখেতে কৈছিল যে তোমাৰ তুমি হাৰিবা মোক কৈছিলে আৰু মোক সেইবুলি মোৰ মন্ত্ৰীসভাৰ সদস্যসকলে মোক জনাইছে আৰু তেখেতে দলৰ স্বাৰ্থতে নিশ্চয় ভাবিছিল যে অন্য কাৰোবাক দিলে জিকিব তেখেতৰতো গোটেইখিনি তেখেতে চাব নোৱাৰে সেই গতিকে তেখেতে তেওঁৰ পৰামৰ্শদাতা সেই সময়ত কোন আছিল আপোনালোকে জানেই তেওঁৰ কথা শুনি পেলাই মোক সেই সময়ত বঞ্চিত কৰিব বিচাৰিছিল কিন্তু মই দিল্লীত মোৰ পিতৃৰ সুবাদতে অকণমান যিটো ঘূৰা-ঘূৰি কৰিছিলোঁ আৰু ডাঙৰীয়া প্ৰয়াত বিজয় সন্দিকৈ ডাঙৰীয়া সক্ষম হৈছিলোঁ আছিল বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া আজি কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জনপথত হাইকমাণ্ডৰ বাসগৃহত অনুষ্ঠিত হ'ব নিশ্চয়কৈ বহুকেইটা দিশ কংগ্ৰেছৰ চাবলগীয়া আছে কি ধৰণে সাংগঠনিকভাৱে দলটো আগবঢ়াই নিব গ্ৰাউণ্ডত ইতিমধ্যে কাম কৰা ইতিমধ্যে কংগ্ৰেছৰ সময় আহি পৰিছে বিৰোধী ঐক্যমঞ্চৰ বিষয়খিনিও আহি পৰিছে কি ধৰণে এই সমগ্ৰ বিষয় কংগ্ৰেছ দলে আজি হাইকমাণ্ডৰ সৈতে আলোচনা কৰি আগবঢ়াই লৈ যায় সেয়া নিশ্চিতভাৱে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত